বিষ্ণি পানবাৰীৰ বেতবাৰীৰ গাঞ্জাসহ সৰবৰাহকাৰী আটকাধীন লোকজন বিমল চৰকাৰ ৪৬ বছৰ। চিৰঙৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং বেতবাৰীত ১৫ নং BNSSB আৰু পানবাৰী আৰক্ষীৰ অভিযানত গাঞ্জাসহ সৰবৰাহকাৰী এজন আটক কৰে। গোপন খবৰৰ ভিত্তিত ১৫ নং BNSSB ধলা বিঅপিৰ ASI দীনেশ বেজবৰুৱা আৰু আৰক্ষীৰ পানবাৰী চক্ৰৰ পৰিদৰ্শক আদিত্য দেউৰী আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাধন দত্তৰ যৌথ অভিযানত ১ নং বেতবাৰীৰ বিমল চৰকাৰৰ গৃহৰ পৰা ৯ কিলোগ্ৰাম ১০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহকাৰী বিমল চৰকাৰক আটক কৰা বুলি জানিব পৰা গৈছে। লগতে AS19E 6593 নম্বৰৰ য়ামাহা মটৰচাইকেল জব্দ কৰে। আটকাধীন বিমল চৰকাৰৰ আনুমানিক বয়স ৪৬ বছৰ। আটকাধীন বিমল চৰকাৰক পানবাৰী আৰক্ষী থানালৈ লৈ আহে আৰক্ষীয়ে। দেখাতো কি আছে ছোট বাচ্চা লাগবে সরু মানুষ আছে নাকি বাবু দেখতো এটা লাঠি টাঠি কিবা দিই না স্যার ওই বিষ্ণুপুরের মানুষ আইন বাবুতে বিষ্ণুপুরের মানুষ আইন বাবুতে আনিছে নাকি তা তো জানি না এটা আমি কইতাছি দেখেন না খোলা হালুস হাই ও এটা হেরি দিন আপনি ভিডিও কৰি আছে আমাৰ এসএস ভিডিও আচ্ছা এগুলো সব ওইতে এডে উই ফোন করে না কই আও হোক দেয়া না হোক আও গেলে হোক দেখো না হোক দিয়া দে হোক আও কি তুমি দিয়া দাও এইটুই বলে কইছে